আপোনালোকৰ ঘৰৰ পৰা মানুহ এজন নিৰুদ্দেশ হ'ল বুলি আমি গম পাইছোঁ, অৰ্থাৎ হেৰালে বুলি গম পাইছোঁ। এই বিষয়ে কি ক'ব বিচাৰে? নমস্কাৰ, মোৰ নাম আৰতি বাউৰী। মোৰ মানুহজনক মইতো কামত গৈছিলোঁ, ঘৰত আছিলে মানুহজন। মই ৰাতিপুৱা 6টা বজাত গৈছিলোঁ, মইতো গম নাপাওঁ ই যাব বুলি। আহি গোটেই বিচাৰিছোঁ, মানুহজনক পোৱাই নাই। মই সেইকাৰণে মই আপোনাক ক্ষমা কৰি মই ইয়াতে আপোনাৰ মানুহজন নাইকিয়া হ'ল ঘৰৰ পৰা? দেওবাৰে 27 তাৰিখ আছিলে। দেওবাৰে 27 তাৰিখ। আপোনালোকৰ ওচৰ চুবুৰীয়াসকলক আপোনালোকে আপোনাৰ ফেমিলি, আপোনাৰ পৰিয়ালক সহযোগ কৰিছে নাই, যোগাযোগ কৰিছে নাই? কৰিছোঁ। ক'ত ক'ত কৰিছে? আকৌ ধিপলিঙত আছে, খামলুঙত আছে, সকলো জেগাত কৰিছে। কি কয়? মই কৈছোঁ আমাৰ মানুহজন এনেকুৱা তেনেকুৱা দিনত গৈছে, দেওবাৰ দিনাখন ওলাই গৈছে। আমি চাই তাক বিচাৰি পোৱাহি নাই। আমাক আছে যদি খবৰ কৰিব বুলি আমি কৈছোঁ। মানে আপোনাৰ পৰিবাৰৰ কোন কোন আছে? আমাৰ এই ককাই আছে আৰু মোৰ এই দেউৰ এটা আছে, আৰু আমাৰ এনেকুৱা ঘৰৰ ওচৰততো আমাৰ পৰিবাৰ ইমানেই আছে। আপোনালোকৰ ল'ৰা ছোৱালী আছেনে? আছে, মোৰ ল'ৰা 2টা, ছোৱালী এজনী। আমাৰ এই চেনেল চাই থকা দৰ্শকসকলক, অসমবাসী ৰাইজক আপুনি কি ক'ব বিচাৰে? মই কৈছোঁ ভালে ভালে আজি 5 দিন হৈ গ'ল, মানুহজনকতো খা খবৰ একোৱে পোৱা নাই। যাতে কোনোবাই মানে পাই যদি খবৰ এটা জনাব, আৰু ক'তো আছে যদি। আমিতো বিচাৰিলোঁ, পোৱাই নাই এতিয়ালৈকে। আৰক্ষীক জনাইছে নাই এই বিষয়ে? জনাইছোঁ। আৰক্ষী কি কয়? সি ক'লে চিন্তা নকৰিব, আমি চাম, চেষ্টা কৰিম, আপোনালোকো চাব অলপ, এনেকুৱা ক'লে। ঠিক আছে। মোৰ ভাই হয়, মোৰ নাম শ্ৰী চব্ৰা বাউৰী। আপোনাৰ ভাইটিৰ নাম যিজনে নিৰুদ্দেশ হ'ল? ৰাম বাউৰী। কেতিয়া হেৰাইছে? নিৰুদ্দেশ কেতিয়া হৈছে? 27 তাৰিখ দেওবাৰে 4টা বজাৰ পিছত হৈছে। আপোনালোকৰ পৰিয়ালত যোগাযোগ কৰিছে নাই? আপোনাৰ বংশক, ভাই ককাহঁতক যোগাযোগ কৰিছে নাই? যোগাযোগ কৰিছোঁ, আমি খামলুঙত কৰিছোঁ, ধিপলিঙত কৰিছোঁ। কি কয় সিহঁতি? ভাইটোক পালে যদি, মোৰ ভাইটো হেৰাই গৈছে, যদি পালে আৰু খবৰটো দিব বুলি মই জনাইছোঁ। লগৰীয়া তাহাঁতৰ লগত যোগাযোগ কৰিছে নাই? তাহাঁতৰ লগতে যোগাযোগ কৰা নাই। ওচৰ চুবুৰীয়াহঁতক জনাইছে নাই? মোৰ ওচৰ চুবুৰীয়া ভাই ককাই আছে এনেকুৱা ধিপলিঙত, সিহঁতক দি জনাইছোঁ। একো সঁহাৰি পোৱা নাই? পোৱা নাই। আৰক্ষীক আপোনালোকে এই বিষয়ে অৱগত কৰাইছে নাই? আপোনাৰ ভাইটি যে নেকি হেৰাই গ'ল, নিৰুদ্দেশ হৈ গ'ল? আমি থানাত আমি এন্ট্ৰি দিয়া হৈছে আমাৰ আৰক্ষী থানাত। ছাৰে আমি চেষ্টা কৰিম বুলি কৈছে ভাইৰ কাৰণে। এই আমাৰ চেনেল চাই থকা অসমবাসী ৰাইজক আপোনাৰ ফালৰ পৰা কি ক'ব? ৰাইজকো আমি কৈছোঁ, আমাৰ ভাইটোক হেৰাই গৈছে, ভাইটোক কোনোমতে আমি ভগৱানৰ আশীৰ্বাদে যদি পায়, আমাকো ভাল লাগিব। আপোনাৰ ভাইটি কেতিয়া নিৰুদ্দেশ হোৱা, হেৰাই যোৱা? হেৰাই যোৱা আমাৰ দেওবাৰে 27 তাৰিখে।